হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগস আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'তে আৰু মনচন বহুত বেছি বেয়া দুদিনমানৰ পৰা কিয় মনচন বেয়া আপোনালোকে থামনেলখন চাইতো গম পাইছে বাকী গোটেইখিনি কথা কৈ আছোঁ তো বলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক যিসকলে মোৰ ৰেগুলাৰ ভিউজ তেওঁলোকে হয়তো ভালকৈ গমে পাই যে মই কিছুদিনৰ পৰা হাঁহৰ ফাৰ্ম কৰি আছোঁ যোৱা আগৰ বেষ্টটোত মই 50 পিচ হাঁহৰ পোৱালি আনিছিলোঁ আৰু সেই 50 পিচ 4 মাহৰ বিক্ৰী কৰি কিমান টকা লাভ হৈছে কিমান টকা লোকচান হৈছে সেইবোৰ মই আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ যিসকলে চাইছে তেওঁলোকে হয়তো ভালকৈ গমেই পোৱা আৰু সেই বেষ্টটোৰ পিছত মই আকৌ 110 পিচ হাঁহৰ পোৱালি আনিছিলোঁ আৰু সেই 110 পিচ হাঁহ যোৱা 7 তাৰিখে মানে সম্পূৰ্ণ 2 মাহ হৈ গৈছে মই 8 তাৰিখে ভিডিঅ'টো বনাইছোঁ আৰু 9 তাৰিখে ভিডিঅ'টো আপলোড কৰিছোঁ তাৰ পিছৰে পৰা সেই ভিডিঅ'টো আপলোড হোৱাৰ পিছৰে পৰা কি হৈছে হাঁহবিলাকৰ নাজানো মানে সদায় 10টা 12টা 13টা এনেকুৱাকৈ সদায় মৰি আছে বাকী বৰ্তমান হাঁহৰ অৱস্থা কেনেকুৱা হৈ আছে আৰু বৰ্তমান কি মেডিচিন খুৱাই আছোঁ আৰু বৰ্তমান কেইটা আছে গোটেইখিনি দেখুৱাই আছোঁ আৰু সেই আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে মই নেক্সট এটা মই মেডিচিনৰ ওপৰত ভিডিঅ' বনাম আৰু সেই ভিডিঅ'টোত মই ক'ম যে হাঁহে হাঁহৰ নাম কিয় খায় কি মেডিচিন খুৱালে সেইটো সোনকালে ভাল হ'ব আৰু হাঁহৰ যিটো মাইক্ৰফৰ্ম আছে সেইটো সোনকালে আহিবলৈ কি মেডিচিন খুৱালে সেইটো সোনকালে আহে তো সেইটো মই নেক্সট ভিডিঅ'টোত ক'ম বুলি কৈছিলোঁ কিন্তু তাৰপিছত নহ'লেই তো এনেকুৱা হ'ল তো আজি এইটো ভিডিঅ' বনাই আছোঁ এতিয়া বোলো ঘৰলৈ যাওঁ আৰু ঘৰলৈ যাই দুখা হাঁহৰ বৰ্তমান অৱস্থা কেনেকুৱা হৈ আছে কি মেডিচিন খুৱাই আছোঁ আৰু বৰ্তমান কিমানখিনি আছে বলক এতিয়া সেইটো দুখাওঁ আৰু এইফালে আছে আমাৰ হাঁহখিনি বৰ্তমান এইখিনি আছে চাওক ইয়াত কেইটামান যাই আছে ত' কেইটামান মানে 50-60টামান হ'ব আৰু এইফালে চাওক সেইফালে ইয়াত এনেকুৱাকৈ ইয়াত আৰু সেইফালে কেইটামান আছে আৰু লগতে মই য'ত ৰাখোঁ ৰাতি তাতে কেইটামান আছে মানে সেইখিনি মানে মৰুং হৈ গৈছে আৰু তো সেইখিনিও দুখাই আছোঁ আৰু আনিছিলোঁ 110 পিচ আৰু বৰ্তমান আছে 50-60 পিচমান আছে আৰু মানে হিচাপটো ৰখা হোৱাই নাই এতিয়া বোলে ঘৰৰখিনিও দুখ মানে ঘৰত কেইটা আছে যিটো মানে মৰু অৱস্থা হৈছে তাত কেইটা আছে দুখাই আছোঁ আৰু ইয়াতে আছে হাঁহ ইয়াত চাওক আৰু এইফালে এটা মৰিছে আৰু এটা মৰিছে এইটো ওলাই থোৱা হৈছে ঘৰৰ পৰা ইয়াত চাওক কেইটা আছে এটা 2 3 4 5 6 7 8 9 ইয়াত 9টা আছে 10টা আছিল এটা মৰিছে আৰু ইয়াত আছে 9টা এই যে আৰু বেমাৰটো এই এনেকুৱা এই চাওক কেনেকুৱা হৈছে এই যে তেনেকুৱা হৈ থাকে আৰু মানে খানাও নাখায় তো তেনেকুৱাকৈ মৰি থাকে আৰু ৰাতিতে এই চাওক এই অৱস্থা আৰু এনেকুৱা লেঙেৰা এনেকুৱা আৰু আজি যে মই এইটো ভিডিঅ' যে মই বনাই আছোঁ আজি হ'ল 15 ডিচেম্বৰ তাৰিখে এইটো ভিডিঅ' মই বনাই আছোঁ আৰু যেতিয়া মোৰ হাঁহবিলাক মৰিছে মানে 10 তাৰিখৰ পৰা যেতিয়া মই মৰা আৰম্ভ হৈছে তেতিয়া মই ভিডিঅ' কিছুমান ক্লিপ লৈ দিছোঁ সেই ভিডিঅ'বোৰ লগাই দিছোঁ চাই লওক এবাৰ কেইটা 3 5 6 7 8 9 10 11 নেকি আৰু আজি হ'ল 12 তাৰিখ আৰু আজি কিমান মৰিছে দেখুৱাই আছোঁ 1 2 3 4 5 6 7 8 9 10 11 সেইফালে এটা 12 আৰু সেইফালে 2টা 13 14 আৰু লগতে সেইফালে এটা 15 আৰু এইবিলাকো তেনেকুৱা ধৰিছে আৰু বেমাৰ এইবিলাক তো আজি 15টা মৰিছে এই এনেকুৱাকৈ 3 দিনমান ৰানিং মৰিছিল 10টা 11টা এনেকুৱাকৈ এই হাঁহবিলাকৰ বয়স হ'ল 2 মাহৰো বেছি হৈ গ'ল আৰু অল টোটেল হাঁহৰ খৰচ হৈছে প্ৰায় 21,000ৰ বেছি তো এটা হাঁহৰ পৰিছে 190 টকাৰো বেছি পৰিছে এটা হাঁহৰ খৰচ যদি এটা হাঁহ মৰে তো ডাইৰেক্ট 190 টকা মাইনাছ তো ভাবকচোন কিমান টকা মাইনাছ হ'ল তেনেহ'লে তো দেখিলে এদিনত কেনেকুৱাকৈ হাঁহ মৰিছিল 10টা 15টা এনেকুৱাকৈ সদায় মৰি আছিল 10 11 12 এনেকৈ 2-3 দিনমান সদায় মৰি আছে নহয় আছিল এতিয়া বাৰু মানে এতিয়া কমিছে বাৰু এদিনত এতিয়া এটা 2টা এনেকুৱাকৈ মৰে আৰু কি মেডিচিন খুৱাইছোঁ এইটো দুখাই আছোঁ বাৰু আৰু যদি এনেকুৱাকৈ যদি সদায় মৰি থাকে তো কেনেকৈ এজন ফাৰ্মাৰে কেনেকৈ হাঁহ পালন কৰিব ভাবি চাওকচোন মানে এইবাৰ বহুত বেছি লোকচান হ'ল যিহেতু আনিছিলোঁ 110 পিচ হাঁহ আৰু বৰ্তমান আছে প্ৰায় 50-60 পিচমান আছে আৰু প্ৰায় 50-60 পিচমান মৰিয়ে গ'ল সৰুতে বাৰু মৰিছে সেইখিনি মৰিবই সেইটো কথা নাই সৰুতে মৰিছে প্ৰায় 7-8টামান সৰুতে মৰিছে সেইটো কথা নাই সেইটো গ'ল তাৰপিছত এই ডাঙৰ হৈ 2 মাহ হোৱাৰ পিছত এনেকুৱাকৈ যদি মৰে কি ক'ম আৰু এইবাৰ বহুত বেছি লোকচান হ'ব আৰু এইবাৰ উপায় নাই আৰু কি ক'ম আৰু এইফালে চাওক বৰ্তমান হাঁহৰ অৱস্থা সেনেকুৱা হৈ আছে এই যে চাওক সেনেকুৱা হৈ আছে বৰ্তমান হাঁহৰ অৱস্থাবিলাক আৰু এইবিলাক 7 তাৰিখে 2 মাহ হৈ গৈছে কমপ্লিট এইবিলাক হঠাৎ ক'ৰ পৰা কি বেমাৰ আহিলে নাজানো মানে একেদিনে 10-15টা একেদিনে শেষ কেনেকৈ আহিলে ক'ৰ পৰা আহিল একোৱে গম নাপালোঁ হাঁহৰ পৰাতো শেষ অকল হাঁহৰ বেমাৰ নহয় লোকেল মুৰ্গী যি আছিল
সেইবোৰো শেষ। জাষ্ট এতিয়া সৰু সৰু কেইটামান জাষ্ট আছে আৰু হাঁহ প্ৰায় 50 পিচমান হাঁহ মৰিলে আৰু বৰ্তমান 50 পিচমান হাঁহ আছে। মানে ক'ৰ পৰা আহিলে হঠাৎ শেষ কৰি দিলে মানে 2-3 দিনত মানে একদম বহুতখিনি মৰিলে। কি ক'ম এনেকৈ বহুত বেছি এইবাৰ লোকচানে হ'ল এইবাৰ। এইফালে চাওক এইবিলাক হাঁহবিলাক এইফালে আছে আৰু এইফালে কেইটামান আছে এইবিলাক। তো এইবাৰ মানে বহুত বেছি লোকচান হ'ল হাঁহ পালন কৰি। চাওঁ এতিয়া এই হাঁহবিলাক মই কেতিয়া বিক্ৰী কৰিব পাৰোঁ আৰু বিক্ৰী কৰি কিমান টকা পাওঁ পিছত জনাই থাকিম বাৰু। আৰু এতিয়া দেখুৱাই আছোঁ মেডিচিনটো, যে কি মেডিচিনটো খোৱাৰ পিছত হাঁহ অলপ কম মৰি আছে। আগতে যেনেকুৱা মৰি আছিল 10টা-15টাকৈ এদিনত, আৰু এতিয়া বাৰু কমি গৈছে। কি মেডিচিন সেইটো দেখুৱাই আছোঁ। আৰু সেই মেডিচিন দুটা হ'ল এই দুটা। তো এই দুটাৰে অলপ অলপ মিক্স কৰি পানীত মিক্স কৰি এই পানীখিনি হাঁহক খাবলৈ দিওঁ। তো এই দুটা খুৱাই আছোঁ আৰু এই দুটা খোৱাৰ পিছত অলপমান হাঁহ মানে কমকৈ মৰি আছে সেই দুটা। চাওঁ এতিয়া ইয়াৰ পৰা আৰু কিমান মৰে আৰু কিমান বচাই ৰাখিব পাৰোঁ। যিমানখিনি পাৰোঁ বচাই ৰাখিবলৈ চেষ্টা কৰি আছোঁ আৰু বাকীখিনি পৰৱৰ্তী সময়ত দেখুৱাই থাকিম বাৰু। তো এয়াই আছিল আজিৰ এই ভিডিঅ'টোত আমাৰ হাঁহখিনি সৰু এটা আপডেট, কেনেকৈ হঠাৎ অহা বেমাৰটোৱে আমাৰ হাঁহ মুৰ্গী গোটেইখিনি শেষ কৰি দিলে। তো সেয়াই আজিৰ এই ভিডিঅ'টোত দেখুৱাই দিলোঁ। আৰু এই বেষ্টৰ আমাৰ বহুত বেছি লোকচান হ'ব, যিহেতু প্ৰায় 2 মাহত 21-22 হাজাৰ টকা যিটো খৰচ হৈছিল, তো সেই আচল টকাখিনিয়ে এই হাঁহখিনি দি উঠাবলৈ টান হ'ব। তো এই বছৰ মানে এই বেষ্টটোত এইবাৰ বহুত বেছি লোকচান হৈ গ'ল। বাকী পৰৱৰ্তী সময়ত কি হয় পিছত দেখা যাব। বাকী গোটেইখিনি দুখাই থাকিম আৰু পৰৱৰ্তী সময়ত। তো এই আছিল আজিৰ এই ভিডিঅ'টোত। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ 3K হ'বলৈ আৰু বেছি দিন নালাগে। তো অলপমান লাগে, তো সোনকালে 3Kটো কৰি দিয়ক। আৰু তেওঁ আজিলৈ বাই বাই। নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ। আজিলৈ বাই, আৰু 3Kটো সোনকালে কৰি দিয়ক। তেওঁ আজিলৈ বাই বাই।